Hello everybody, আমি কন্টিনিউ কৰোঁ work energy power আমি অকণমান ডিসকাস কৰিছিলোঁ সো আজি ভাবোঁ কেইটামান কুৱেশ্যন তাৰে ওপৰত বেছ কৰি ট্ৰাই কৰোঁ প্ৰথমে আমি লওঁ এটা কুৱেশ্যন এনেকুৱা যে a force acts on a 30-gram particle in such a way that the position of the particle as a function of time is given by x equal to 3t minus 4t square plus t cube, where x is in meters and t in seconds. The work done during the first 4 seconds is. So, dia ase ki the 30-gram particle tar upor eta force act korise aru force tor jitu position tor as a function of time dia ase. So, dia ase as a function of time x equal to 3t minus 4t square plus t cube. Eta position to dia ase object or position as a function of time dia ase x to meter ase time to second ase. The first 4 second মানে 0 ৰ পৰা 4 second লৈকে আমি কি কৰিব লাগে অবজেক্টৰ work done কৰিব উলিয়াব লাগে ওকে এটা কথা মন কৰিবা ফোর্সটো কিন্তু আমাক দিয়া নাই মাসটো দিয়া আছে পার্টিকলটোৰ 30 গ্রাম পার্টিকলটোৰ মাস 30 গ্রাম বুলি দিয়া আছে আৰু একো দিয়া নাই সো আমি কি কৰিম এনেকুৱাবিলাক কুৱেশ্যনত আমাৰ দুই ধৰণে আমি কৰিব পাৰোঁ আমি কি কৰিব লাগিব প্ৰথম ফাৰ্স্ট মেথডটোৰ কথা মই কৈছোঁ The first method আমি কি কৰিব ডিফাৰেন্সিয়েট কৰি আমি ভেলোসিটি উলালো ভেলোসিটিক ডিফাৰেন্সিয়েট কৰি আমি এক্সেলাৰেশন উলালো এক্সেলাৰেশন পোৱাৰ পিছত মাস দিয়া আছে সো f = m * a কৰি পেলাই আমি ফোর্সটো উলাব পাৰো তো ফোর্স ইনটু ডিসপ্লেসমেন্ট কৰিলে আমি ওয়ার্ক ডানটো পাওঁ তেনেকে নকৰি আমি আৰু এটা মেথডত কৰিব পাৰো কেনেকৈ কৰিব পাৰো ডিফাৰেন্সিয়েট কৰি যদি আমি ভেলোসিটি উলাম ভেলোসিটি উলোৱাৰ পিছত আমি যদি ইনিশিয়াল আৰু ফাইনাল ভেলোসিটি উলিয়াই পেলাই work energy theorem apply কৰো work energy theorem to মই লাস্ট ক্লাছত কৈছিলো যে total work done is equal to change in kinetic energy half mv square half mu square so hey to apply কৰিলে আমাৰ বেটাৰ হ'ব কাৰণ ইয়াত কি হয় কেতিয়াবা এনেকুৱা কুৱেশ্যনত কি হয় আমি যদি ফাৰ্স্ট মেথডটো এপ্লাই কৰো ভুল হোৱাৰ চান্স এটা থাকে গতিকে সেকেন্ড মেথডটো কৰিব লাগে সেকেন্ড মেথডটোকে মই অকনমান দেখাই দিছো সো আমি যদি ইয়াক ডিফাৰেন্সিয়েট কৰো ভেলোসিটি পাম সো ভেলোসিটি কি আহিব তেন্তে 3 minus 8t plus 3t square এটো হল আমাৰ ভেলোসিটি এতিয়া আমি টাইমটো আমাক দিয়া আছে 0 ৰ পৰা 4 সেকেন্ডলৈ এইটো ইন্টাৰভেলত আমি উলাব লাগে গতিকে t = 0 পুট কৰিলে আমি v ইনিশিয়াল পাম v ইনিশিয়াল t = যদি 0 পুট কৰো v ইনিশিয়াল কিমান আহিব 3 v ফাইনাল t = 4 সেকেন্ড ইয়াত পুট কৰিলে আমি v ফাইনাল পাম v ফাইনাল কিমান আহিব 3 minus t যদি 4 পুট কৰো 32 plus 4 16 into 3 48 so eto kiman ahibo 48 51 minus 32 9 4 3 1 19 মানে 19 48 or pura jodi ami 30 bad diu 18 aru 2 bad dile 16 আৰু 3 19 ঠিক আছে 19 সো এটো আমি v ইনিশিয়াল আৰু v ফাইনাল পাই গলো এতিয়া আমি কি কৰিম work energy theorem apply কৰিম according to work energy theorem total work done is equal to change in kinetic energy to এনেকুৱা হ'ব v final square minus v initial square এটো হল change in kinetic energy total work done to আমি এনেকৈ পাম এই work done উলিয়াব লাগে সো এই ফোর্স টু ইনভলভ নকৰাকে আমি এনেকৈ work done উলিয়াব পাৰো সো ইয়াত যদি আমি ভ্যালু বিলাক পুট কৰো হাফ ইনটু মাস টু দিয়া আছে 30 গ্রামক আমি যদি কেজিলে কনভার্ট কৰো 0.03 আহিব ইনটু v ফাইনাল স্কয়ার মানে 19 স্কয়ার মাইনাস আমি এটা কাম কৰো হাফ অফ m টু আমি কমনে লৈ লওঁ বেছি ইজি হ'ব half of m to common loi lolo 19 square minus v initial square mane 3 square eto so eto calculate korile ami answer to pai jam moi method to dekhalu calculation tomaloke koriba dangor kotha na hoy eto jitu answer ulabo eto amar zulot ahibo
SI ইনপুট কৰিছোঁ আমি গতিকে জুলত আহিব তাৰ পিছত আমি বেলেগ এটা চাওঁ সো এনে ধৰণৰ কোৱেশ্চন পালে আমি সদায় ৱৰ্ক এনাৰ্জি থিওৰেম এপ্লাই কৰিম মনত ৰাখিবা মই মেথডটো দেখালো নেক্সট কোৱেশ্চন আহিব এনেকুৱাকে আমি পঢ়িছিলোঁ যে কাইনেটিক এনাৰ্জি আৰু মোমেন্টামৰ যেটো ৰিলেশ্যন আমি পঢ়িছিলোঁ সেই ৰিলেশ্যনটোৰ ওপৰত এনে ধৰণৰ কোৱেশ্চন কেতিয়াবা আহে যে ইফ দ্য মোমেন্টাম অফ এ বডি ইজ ইনক্ৰিজড বাই 50% then the percentage increase in its kinetic energy is so body etar momentum to by 50% increase kora hoise so kinetic energy kiman percent increase hobo etu ulabo lage তাৰ কাৰণে আমি কি কৰিম আমাক দিয়া আছে কিবা মোমেন্টামৰ কথা দিয়া আছে আমি কাইনেটিক এনাৰ্জি উলাব লাগে গতিকে কাইনেটিক এনাৰ্জি ইন টাৰ্মছ অফ মোমেন্টাম k = p² / 2m এই ৰিলেশ্যনটো আমি এপ্লাই কৰিব লাগিব k = p² / 2m এৰিয়া নিউ যেটো মোমেন্টাম এটা অৰিজিনাল কাইনেটিক এনাৰ্জি অৰিজিনাল মোমেন্টাম ললে এনেকুৱা হ'ব নিউ মোমেন্টামটো যদি আমি p' বুলি কলো p' = কিমান আহিব যে 50% increase করা হয়েছে 50% of p to আছে 50% of p তার লগতে increase করা হয়েছে by 50% গতিকে p original to আছে plus আর 50% of p এটো সো এটো কি আহিব 50 to 100 to half of p plus half of p কিমান আহিব 3 twice of p এটো আমি পালো নিউ মোমেন্টাম পালো সো নিউ কাইনেটিক এনার্জি আমি তেন্তে কিমান পাম k dash to কিমান পাম p' by 2m আহিব ওকে এটো যদি আমি কৰো p' মানে কিমান আহিব এটো যদি আমি স্কয়াৰ কৰো 9/4 আৰু p² by 2m এটা আমি চাও এটো 9/4 p² by 2m তো আমাৰ অৰিজিনাল কাইনেটিক এনাৰ্জি k এটো আমি এনেকে লিখি ললো এটা আমাৰ ইজি হ'ব এতিয়া আমি যাও পার্সেন্টেজ চেঞ্জ ইন কাইনেটিক এনার্জি এটো আমি কেনেকৈ ওলাম পার্সেন্টেজ চেঞ্জ k dash minus k ফাইনাল to বেছি হ'বই ডেফিনেটলি 9/4 k so final minus initial এটো হল ডেল্টা k চেঞ্জ ইন কাইনেটিক এনার্জি by original k এটো হল ফ্র্যাকশনাল চেঞ্জ ইন কাইনেটিক এনার্জি into 100 এটো হল পার্সেন্টেজ চেঞ্জ ইন কাইনেটিক এনার্জি এটো আমি কৰিব লাগে সো এটো যদি আমি কৰো k dash তো আমাৰ কিমান আছিল 9/4 k so 9/4 k minus 1 আমি k to common লব পাৰো এটো k আছে k to common লব পাৰো তলত k into 100 is equal to k cancel গল 9/4 minus 1 কিমান আহিব 9 minus 4 5/4 into 100 so এটা কিমান আহিব 425 125% so এনেকুৱা এটো কোৱেশ্চন তাৰ পিছত আহিলে আৰু কোৱেশ্চন আমি চাওঁ Two bodies of masses m and 4m are moving with equal kinetic energy. The ratio of their linear momenta. এইবিলাক কোৱেশ্চন ইজি এটা ধৰণৰ কোৱেশ্চন আহি থাকে কি কৈছে যে দুটা বডি মাস বিলাক m আৰু 4m কৈছে এটাৰ কাইনেটিক এনাৰ্জি ইকুৱেল কৈছে এটাৰ মোমেন্টামৰ ৰেশিওটো লাগে তাৰ কাৰণে আমি কি কৰিম আমাক কাইনেটিক এনাৰ্জি কথা কিবা কৈছে আৰু মোমেন্টাম আমাক লাগে গতিকে momentum in terms of kinetic energy to expression he expression যদি আমি ইউজ কৰো যে p is equal to 2√2mk এই এক্সপ্ৰেছন তো আমি ইউজ কৰিব লাগিব সো এই এক্সপ্ৰেছনটো আমাক কি আছে যে kinetic energy equal গতিকে ৰেশিও অফ মোমেন্টাম লাগে p1 by p2 লাগে is equal তো আমি কি লিখিব পাৰিম 2mk1 m1 m2 k2 আমাক যেটো কাইনেটিক এনাৰ্জি ইকুৱেল বুলি কৈছে গতিকে আমি দুইটা k ৰাখি দিও আৰু স্কয়াৰ ৰুট দুইটাৰ ওপৰতে আছে এটো সো এটা কি হ'ব 2 cancel k cancel so √m1 by m2 m1 m2 দিয়া আছে m আৰু 4m
m আৰু 4m দিয়া আছে গতিকে এটো কি হ'ব mm cancel half এনেকুৱা একদম ইজি সেইকাৰণে সেই এক্সপ্ৰেছনটো আমি মনত ৰাখিব লাগে সো এটো এটা কোৱেশ্চন হল নেক্সট এটো দিয়া আছে a uniform force of 3i cap plus j cap Newton acts on a particle of mass 2 kg. The particle is displaced from position 2i cap plus k cap meter to position 4i cap plus 3j cap minus k cap meter. The work done by the force on the particle is. আকৌ আমাৰ হি একে ধৰণৰ কাহিনী এটো কথাও মই ডিসকাস কৰিছিলো যে পজিশন ভেক্টৰ হিচাপে যদি দিয়া থাকে তেতিয়া হলে আমি কেনেকৈ ওয়ার্ক ডান টো ওলাম আমাক দিয়া আছে ফোর্স টো দিয়া আছে f ফোর্স ভেক্টৰ টো দিয়া আছে 3i cap plus j cap তাৰ পিছত দিয়া আছে মাস অফ দা পাৰ্টিকল দিয়া আছে 2 kg তাৰ পিছত দিয়া আছে পজিশন যেটো আমাৰ r1 r2 r1 দিয়া আছে 2i cap plus k cap r2 দিয়া আছে R2 দিয়া আছে 4i cap plus 3j cap minus k cap so এইটা আমাক দিয়া আছে আমি ওয়ার্ক ডান ওলাব লাগে সো পার্টিকল এটো ফোর্সে অ্যাক্ট কৰিছে পার্টিকলটোৰ ওপৰত পার্টিকলটোৰ মাস 2 kg পার্টিকলটো এটো পজিশনৰ পৰা এটো পজিশনলৈ গৈছে ডিসপ্লেসমেন্ট হৈছে সো এটো আমি কেনেকৈ উলিয়াম আমি জানো delta r যেটো আমাৰ ডিসপ্লেসমেন্ট আহিব হেতু হ'ব r2 r1 সো এটো যদি আমি মাইনাস কৰো কি আহিব 4i 2i কিমান আহিব 2i cap 3j 0 গতিকে plus 3j cap minus k 2k cap সো এটো আমি delta r ডিসপ্লেসমেন্ট টো পালো displacement পোৱাৰ পিছত আমি কি কৰিম to work done w is equal to f dot delta r ফৰ্মুলা আমি লৈছিলো এটো কৰিব লাগিব f dot delta r now dot productor কথা আকৌ মই কওঁ dot productor ফৰ্মুলা কি আছিল যে a dot b is equal to ax bx plus ay by plus az bz হেতু ফৰ্মুলা যদি আমি এপ্লাই কৰো 3 into 2 6 plus 1 into 3 plus 3 plus 0 into 2 that is 0 9 joule that is answer একদম ইজি খালি বস্তুখিনি মনত ৰাখিব লাগিব প্ৰসিডিউৰটো মেথডটো মনত ৰাখিব লাগিব আৰু ফৰ্মুলা কিটা মনত ৰাখিব লাগিব ওকে সো এইখিনি হল আমাৰ যিখিনি কথা আমি ডিসকাস কৰিলো তাৰ ওপৰত কোৱেশ্চন এতিয়া আমি অকনমান আগবাঢ়ি যাওঁ মানে এনেকুৱা হ'ব যে ও নাই আৰু এক ধৰণৰ কোৱেশ্চন কৰিবলৈ থাকি গল সৰি আৰু এক ধৰণৰ কোৱেশ্চন থাকি গল সেইটো মই ইয়াৰ পৰা কৰো A force F is equal to A plus BX acts on a particle in the x direction where A and B are constants. Find the work done by this force during a displacement from x equal to 0 to x equal to d. So, a question to moi dekhao. কৈছে যে এটা পার্টিকুলার ওপৰত ফোর্স এটা অ্যাক্ট কৰিছে আৰু ফোর্সটো এনেকৈ দিয়া আছে a plus bx ইয়াতে a আৰু b কনস্ট্যান্ট আৰু x টো আমাৰ ডিসপ্লেসমেন্ট x ডাইৰেকশনত অ্যাক্ট কৰিছে ফোর্সটো সো ওয়ান ডাইমেনশনাল কেস find the work done by the force during the displacement from x equal to 0 to x equal to d x equal to 0 ৰ পৰা x equal to d লে আমি work done টো ওলাব লাগে সো এইটো আমি কি কৰিম
এইটো আমি আমাৰ যেটো ইন্টিগ্ৰেশনৰ ফৰ্মুলা হেতু ইউজ কৰিব লাগিব কাৰণ কি যে ফোর্সটো ইয়াত দেখিছো এই ফোর্সটো ডিসপ্লেসমেন্টৰ ওপৰত ডিপেন্ড কৰিছে ফোর্সটো কনস্ট্যান্ট নহয় যদি ফোর্সটো কনস্ট্যান্ট নহয় আমি ইন্টিগ্ৰেশন কৰিব লাগিব কি ফৰ্মুলা ইউজ কৰিব লাগিব এইটো ফৰ্মুলা work done is equal to integration of fx dx from x1 to x2 এইটো ফৰ্মুলা ইউজ কৰিব লাগিব সো এইটো ফৰ্মুলা যদি আমি কৰো fx to কি a plus bx আৰু dx integration x1 to কিমান 0 x2 to কিমান d সো এইটো ইন্টিগ্ৰেশন যদি আমি কৰি দিও আমি আনসাৰটো পাই যাম ওকে সো এইটো যদি ইন্টিগ্ৰেশন আমি কৰো which is equal to কি আহিব x a to ওলাই আহিব 0 to d plus b to ওলাই আহিব এটো আহিব x square by 2 0 to d সো এটো যদি আমি কৰো a d plus b d square by 2 এটো হল আনসার এটা a আৰু b ইয়াত আমাৰ কনস্ট্যান্ট দিয়া আছে নিউমেৰিকেলস দিয়া থাকিব বলে 1 plus 2x বলে 3 minus 5x তেনেকুৱা নিউমেৰিকেলস ভ্যালু দিয়া থাকিব নিউমেৰিকেল ভ্যালু পুট কৰিলে আমি আনসাৰ বিলাক পাই যাম বা d2 কাৰণে নিউমেৰিকেল ভ্যালু দিয়া থাকিব পাৰে মই জাস্ট এলজেব্ৰিকলি দেখাই দিলো এনেকুৱা এটা সো ইন্টিগ্ৰেশন আমি কেতিয়া কৰিব লাগে যেতিয়া ফোর্সটো কনস্ট্যান্ট নহয় ফোর্সটো যদি টাইম বা ডিসপ্লেসমেন্টৰ ওপৰত ডিপেন্ড কৰি থাকে টাইম বা ডিসপ্লেসমেন্টৰ ফাংশন হয় তেতিয়া আমি ফোর্সটো ইন্টিগ্ৰেশনৰ বাহিৰত আনিব নোৱাৰো কাৰণ হি ভেৰিয়েবল হৈ থাকে হি x ৰ ওপৰত ডিপেন্ড কৰি আছে তেতিয়া আমি ফোর্সৰ ভ্যালুটো এনেকৈ পুট কৰি ইন্টিগ্ৰেট কৰিব লাগিব আন্ডাৰ প্ৰপাৰ লিমিট সো এইটো হল লাষ্ট তাৰ পিছত আমি অকনমান আগবাঢ়ি যাওঁ এবাৰ কলে যাম আমি নেক্সট থিওৰি আহিব আমি কনজারভেটিভ এন্ড নন কনজারভেটিভ ফোর্সৰ কথা কলো এবাৰ আহিব পটেনশিয়াল এনার্জি কনসেপ্ট আহিব পটেনশিয়াল এনার্জি ওকে আচ্ছা এটা কাম কৰো ইয়াৰ পাছৰখিনি আমি বেলেগ এটা ভিডিওহে বনাও এইটো ভিডিও আমি ইয়াতে ষ্টপ কৰো অকমান আছে